আহি যাব, বৰ ডাঙৰ বেমাৰ এটাও হৈ যাব পাৰে, কেঞ্চাৰ হৈ যাব পাৰে, হয়নে বাৰু? আপুনি কাক ক'ব? গতিকে দুখটো খন্তেকীয়া, দুখৰ পিছত সুখ আহিবই নিশ্চিত, এইটো নিয়তিৰ নিয়ম। আৰু সুখ হ'লেও আপোনাৰ দুখটো আহিবই, দুখটোকো কোনো বাধা দিব নোৱাৰে। আপুনি যদি দুখটোক মানে বিচাৰে নেকি? কোনো মানুহে দুখ বিচাৰে নেকি? নিবিচাৰিলেও দুখ কেনেকৈ আহে? তেনেহ'লে আহিব নালাগিছিল, হয়নে বাৰু? দুখটোত কোনোবা আপুনি মই বিচাৰিছোঁ জানো? নাই বিচাৰা, কিন্তু দুখটোতো আহি যায়। গতিকে সকলোতে সুখেই বিচাৰি আছে, দুখ নিবিচাৰিলেও যেনেকৈ আহি যায়, সুখ নিবিচাৰিলেও আহি যায়। গতিকে এই সুখ দুখ, অতি দুখত দুখী নহবা আৰু অতি সুখত সুখীও নহবা। সুখ দুখ সমভাৱটো আমাৰ জাগি থাকিব লাগিব। আৰু সমস্ত বস্তুৱে আমি ধন, টকা পইচা, ঐশ্বৰ্য, বিভূতি যিমান যি আছে সকলোখিনি আমি কৃষ্ণত অৰ্পণ কৰিব কৈছে ভগৱান। আৰু মোৰ বুলি ভাবি নাথাকিব, কোনো বস্তুতে মোৰ বুলি কৈ নাথাকিব, নহ'লে ভগৱানে সোনকালে মৰাই দিব। কিছুমান মানুহ আছে, মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ বুলি কৈ থাকে। আমাৰ আদিবাসী ভাষাত কৈছে দেই, বোলে মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ কৰে আছে। তো ভগৱানও ভাবে এই মানুহটা তো বলে অকল মরকে আছে, ইয়াকে জলদি করি মরাই দেওয়াটাই ভাল। ওকে 70 বছর 60 বছরে মর তবে হলে বলে সোনকালে মরাই দিয়ে। তা তো মরকে আছে যদি জলদি মরি থাক, হয় না? ভগবানে তাক ও হরি ও রাম করে সোনকালে লৈ যায়। আর যি জ্ঞানী হয়, যি ভগত হয়, হে প্ৰভু মোৰ নিজৰ দেহাটো মোৰ নহয়, সকলো বস্তু তোমাৰে হয়। সেইকাৰণে অৰ্পণ, কায় অৰ্পণ, বাক্যৰ অৰ্পণ, মনৰ অৰ্পণ, প্ৰভুকে সকলো বস্তু সমজাই দিব লাগিব দেই, তেতিয়া ভগৱানে কণ্ট্ৰল কৰিব। আৰু যদি মোৰ বুলি কৈ থাকিব, ভগৱান ভাবি ইয়ে কণ্ট্ৰল কৰি আছে, মোৰ কি দৰকাৰ পৰিছে, মই তাক ৰক্ষা নকৰোঁ, যা। গতিকে আমি অহংকাৰ শূন্য হৈ যেতিয়া ঈশ্বৰক ভক্তি কৰি থাকিম, ভগৱানে আমাক ভাল পাব। এই কথাটোকে ইয়াত কৈছে কি বুলি, কৃষ্ণৰ কীৰ্তন মাত্ৰ কৰোক প্ৰবন্ধ, চিন্দি যায় এতেকে সকলে কৰ্মবন্ধ। কৃষ্ণত উপজয় প্ৰেম পৰম ভকতি, কৃষ্ণ মূৰ্তি স্মৃতি হোৱে হিয়াত সম্প্ৰতি। আৰু সেই কৃষ্ণ ভক্তিটো হৃদয়তে তেওঁৰ জাগৃত হয়। তাৰপিছত কৈছে, ভৈলা শ্ৰেষ্ঠ কলিহি চাৰিও যুগ মাজে, প্ৰশংসে কলিক মহা মহন্ত সমাজ। ধৰ্ম অৰ্থ কাম মুখ্য কীৰ্তনতে পায়, কলি সম শ্ৰেষ্ঠ যুগ নাই। গতিকে ভগৱানৰ ভক্তি কৰিলে কিন্তু ভগৱানে পটককে দি নিদিয়ে। কৃষ্ণক ভক্তি কৰা সকলে পটককে ধনীও নহয়, কাৰণ ভগৱানে জানে যে মোৰ ভকতক যদি মই পটাপট কিবা কিবি দি দিম, ধন সম্পত্তি টকা পইচা দি দিম, তেনেহ'লে মোৰ ভক্তি কৰিবলৈ পাহৰি যাব, বাদ দি দিয়ে, হয়নে বাৰু? সেইকাৰণে ভগৱানৰ যিসকল ভক্তি কৰে সেইসকলক ভগৱানে কিন্তু একো নিদিয়ে, ফটককে একো নিদিয়ে, কিন্তু সব বস্তু পাব, ধৰ্ম পাব, অৰ্থ পাব, কাম আৰু মানে তেওঁ মুক্তিও পাব। ধৰ্ম অৰ্থ কাম মুখ্য অপ্ৰয়াসে তেওঁ সিজিব, কিন্তু পটককে তেওঁ নাপায়। সেইকাৰণে ভকতৰ 3টা পৰীক্ষা হয়। যি কৃষ্ণক ভক্তি কৰিবলৈ যায় তাত 3টা পৰীক্ষাও ভগৱানে ল'ম বুলি কৈছে। সেই 3টা পৰীক্ষা কি কি ভগৱান কৈছে, যি অকল মোক কৃষ্ণক ভক্তি কৰে 3টা পৰীক্ষা মই তাৰ ল'ম। বোলে কি কি? বোলে য়ৈসাম অনুগন্দ্ৰামি হৰিষ্য তদ্ধনম সদেহি, প্ৰথমে মই তাৰ ধনবিলাক হৰণ কৰিম। 1 নম্বৰ পৰীক্ষা। ধন মানে টকা পইচা নহয়, কামনা বাসনাৰ ধন। প্ৰথমে কৈছে য়ৈসাম অনুগন্দ্ৰামি হৰিষ্য তদ্ধনম সদেহি, প্ৰথমে মই তাৰ ধনবিলাক হৰণ কৰিম। তাৰপিছত 2 নম্বৰ পৰীক্ষা তাতকৈ ডেঞ্জাৰ হ'ব বুলি কৈছে। ভগৱানে কৈছে বোলে কৰমি বন্ধু বিচ্ছেদম, যি কৃষ্ণক ভজিব অকল কৃষ্ণক, কৰমি বন্ধু বিচ্ছেদম, তাৰ মিত্ৰ কুটুম পৰিয়ালৰ পৰা তাক অকলশৰীয়া কৰি দিম বুলি কৈছে। আপোনালোক কৃষ্ণৰ ভক্তি কৰিলে মানে আপোনালোকক পৰিয়ালবৰ্গই এৰি দিব আছে, হয়নে বাৰু? এৰিছে নাই বাৰু? আপোনালোকক মনত পেলাই দিয়ক, হা? পৰিয়ালবিলাক হয়নে বাৰু?
গতিকে কৰৌমি বন্ধু বিচ্ছেদম, তাৰমানে পৰিয়ালবিলাক তেওঁ ত্যাগ কৰে, হয়নে? থ আৰু তহঁতি কৃষ্ণ ভকত হলি নহয়, ইয়াৰ বিয়া নাখাওঁ, তাৰ বিয়া নাখাওঁ, আমুকত নাযাওঁ, তামুকত নাখাওঁ, এইবিলাক তহঁতৰ ধান্দাই হৈ গ'ল। ঔ হৰি ঔ ৰাম, পৰিয়ালবিলাক লাহেকৈ এৰি দিওঁ। কৰৌমি বন্ধু বিচ্ছেদম। তাৰপিছত ৩ নম্বৰ পৰীক্ষা তাতোতকৈ ডেঞ্জাৰ হ'ব বুলি কৈছে। কি পৰীক্ষা ল'ব? ভগৱানে কৈছে সৰ্বম কেলেশাদি জীৱনম, তাক মই দুখৰ ওপৰত দুখ দি দিম বুলি কৈছে। কেতিয়াবা মই তাৰ হাতটো ভাঙি পেলাম, ঔ হৰি ঔ ৰাম। কেতিয়াবা বোলে তাৰ ভৰিটো ভাঙি দিম। তাৰপিছত কেতিয়াবা বোলে তাৰ মানে আইগৰাকীক উঠাই লৈ যাম। কেতিয়াবা বোলে 2টা ল'ৰা আছে, ডাঙৰ ল'ৰাটো এক্সিডেণ্টত ঔ হৰি ঔ ৰাম মাৰি পেলাম। এনেকুৱা ডেঞ্জাৰ পৰীক্ষা ভগৱানে ল'ব পাৰে আপুনি যদি একমাত্ৰ কৃষ্ণক ভক্তি কৰি আছে। এইটো 10ম স্কন্ধ যুধিষ্ঠিক কৈ আছে কৃষ্ণই যে হে অৰ্জুন, শ্ৰীকৃষ্ণ বদতি যুধিষ্ঠিৰ মহামতি, শুনা যিটো জনে কৰে আমাৰ